Hello students, মই তোমালোকৰ চিন্ময় স্যাৰ এই ভিডিওটোৰ যোগেদি পোনপ্ৰথমে যোৱাকালি ঘোষণা কৰা এক্সএসএলসি 2024 ৰ যিসকল ষ্টুডেণ্টে সুন্দৰভাৱে তোমালোকে উত্তীৰ্ণ হৈছা সকলো ষ্টুডেণ্টকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। বহুত দিন এটা কষ্টৰ ফল আজি ক্লাছ 10 ৰ উঠাৰ পৰা তোমালোকে অকল ক্লাছ 10 বুলিয়ে নহয় পৰে পৰা এটা আশা থাকে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিম, ভাল ৰিজাল্ট হ'ব লাগিব, এখন ভাল কলেজত এটা ভাল ষ্ট্ৰীমত এডমিশ্যন ল'ব লাগিব। গতিকে সকলো তোমালোকৰ স্কুল লেভেলটো যিটো বেষ্ট লেভেল মানে লাইফৰ যিটো বেষ্ট পাৰ্ট বুলি কোৱা হয় স্কুল লেভেলটোৱে সেই লেভেলটো তোমালোকে যোৱাকালি কমপ্লিট কৰিলা। তো আশা কৰোঁ তোমালোকে সকলোৰে এটা সুন্দৰ মেমৰি লৈ জীৱন ভৱিষ্যতে আগবাঢ়ি যাবা। বেলেগ বেলেগ ক্ষেত্ৰত তোমালোকে নতুন নতুন বন্ধু বান্ধৱ পাবা, বেলেগ বেলেগ কোৰ্ছত তোমালোকে এনৰোল হবা, কোনোবাই সায়েন্সত পঢ়িবা, কোনোবাই আৰ্টছত পঢ়িবা, কোনোবাই কমাৰ্চত পঢ়িবা। যি কোৰ্ছতে নপঢ়া কিয় সকলো কোৰ্ছৰে আজিৰ যুগত আছে বৰ্তমান তাৰিখত সকলোৰে সমান ডিমাণ্ড। এইটো নকওঁ যে সায়েন্স পঢ়িলে কিবা বেলেগ হ'ব, আৰ্টছ পঢ়িলে কিবা বেলেগ হ'ব, কমাৰ্চ পঢ়িলে যদি ভালদৰে পঢ়িছে সকলো বৰ্তমান মই দেখা পাই আছো সকলো বিভাগতে সকলো ডিপাৰ্টমেণ্টতে তোমালোকৰ গোটেইকেইটা ষ্ট্ৰীমৰ ল'ৰা ছোৱালীয়ে সমানে আগুৱাই গৈছে। খালি তোমালোকৰ সেইটোৰ কাৰণে ডেডিকেশ্যন লাগিব, ভালদৰে পঢ়া শুনা কৰি আগুৱাই যাব লাগিব। এতিয়া তোমালোকৰ এডমিশ্যনৰ সময়ত ক্লাছ 11 দেখা পাইছো মই ওচৰ পাছৰ কলেজবোৰতো যিহেতু কালি যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছে, গতিকে আজিৰ পৰা সকলো কলেজতে তোমালোকে ফৰ্মবোৰ ল'বলৈ আৰম্ভ কৰিছে। আজি দেওবাৰো ইভেন ষ্টুডেণ্টবোৰে দেখা পাইছো কলেজৰ ফৰ্মবোৰ লৈছে বা তোমালোকৰ এডমিশ্যন হ'ব। এতিয়া এটা নতুন সপোন লৈ পেলাই তোমালোকে ক্লাছ 11ত এডমিশ্যন ল'বা, হায়াৰ ছেকেণ্ডেৰী বুলি যিটো কোৱা হয়। ঠিক আছে, এতিয়া চোৱা তোমালোকে সকলোৱে নিজৰ নিজৰ এটা এটা এইম লৈ পেলাই পঢ়িছিলা ক্লাছ 10লৈকে। এতিয়া তোমালোকে এটা নতুন সপোন লৈ তোমালোকে যোনে যিটো ষ্ট্ৰীমতে তোমালোকে নিবিচাৰা কিয় তোমালোকে ধৰা এডমিশ্যনটো ল'বা। কোনোবাই সৰুৰে পৰা সপোন আছিলে আৰ্টছত পঢ়াৰ, আৰ্টছত পঢ়ি এটা বেলেগ লাইনত যাম, কোনোবাই ভাবি থৈছিলে চায়েন্স পঢ়ি মই এইটো এইটো ডাইৰেকশ্যনত যাম, কোনোবাই ভাবিছিলে যে মই কমাৰ্চ পঢ়ি বিজনেছ মেনেজমেণ্ট বা কিবা কৰিম। গতিকে সকলোৰে যাতে সেই সপোনটো পূৰণ হওক এইটো মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল। এতিয়া চোৱা মই আজি আৰম্ভ কৰিব লৈছো, অলৰেডি থাম্বনেইলত দেখা পাইছা যে মিডিয়াম এইটো এটা খুব দৰকাৰী বিষয়। মিডিয়াম ষ্ট্ৰীম যিয়ে নহওক কিয় তোমালোকে এটা পাৰ্টিকুলাৰ মিডিয়াম চুজ কৰিবই লাগিব। অসমত যিহেতু আছা গতিকে মই অসমৰ কথাটোৱে ক'ম, বাহিৰত হ'লে মই হিন্দী মিডিয়ামৰ কথাটো ক'লো হয়, কিন্তু যিহেতু অসমত আছে অসমত বৰ্তমান দুটা মিডিয়ামেই বেছিকৈ চলে, এটা হ'ল ইংলিছ মিডিয়াম, এটা হ'ল আছামিজ মিডিয়াম। এতিয়া মই মিডিয়াম দুইটাৰে তোমালোকৰ এডভান্টেজখিনি ক'ম আৰু কোনটো ল'লে অকণমান তোমালোকে অসুবিধা হ'ব পাৰে মই সেই গোটেই বস্তুকেইটা তোমালোকক ক'ম পইণ্ট ৱাইজ। প্ৰথমতে কৈছো তোমালোকৰ অসমীয়া মিডিয়ামটোৰ বিষয়ে। এতিয়া অসমৰ বহুত ল'ৰা ছোৱালীয়ে দেখা পাওঁ তোমালোকে অসমীয়া মিডিয়ামত সৰুৰে পৰা ধৰা ধুনীয়াকৈ পঢ়া শুনা কৰিছা বা যি মিডিয়ামতে ইংলিছ মিডিয়ামত নপঢ়িলেও কিয় যিহেতু তোমালোকে ঘৰততো ইংলিছত কথা নাপাতা, ডেফিনেটলি অসমীয়াতে কথা পাতা। তোমালোকে মাকটো ধৰা মই ভাত খাম বুলিয়ে ক'বা অসমীয়াটো বা ৰাইজ বুলিতো নোকোৱা ঘৰত, ডেফিনেটলি নোকোৱা, কাৰণ অসমত যোন স্কুলতে নপঢ়া কিয় ঘৰত তোমালোকৰ মাতৃভাষাটো অসমীয়া চলে। গতিকে তোমালোকে অসমীয়াৰ লগত কমফৰ্টেবল সৰুৰে পৰা হৈ আছা বা এতিয়াও তোমালোকে ভৱিষ্যতেও তোমালোকে ঘৰত বা নিজৰ পৰিয়ালৰ লগত তোমালোকে এতিয়া যি মিডিয়ামে ইংলিছ মিডিয়াম নপঢ়া কিয় কথাটো তোমালোকে অসমীয়াতে পাতিবা ঘৰত, হয়নে? ডেফিনেটলি। কিন্তু এতিয়া পঢ়ি কেৱল কথাহে পাতা, পঢ়াত তোমালোকে বহীখনততো তোমালোকে কথা ঘৰত যেনেকে কথা পাতা তেনেকেতো লিখিলে নহ'ব। ডেফিনেটলি এটা পাৰ্টিকুলাৰ লেংগুৱেজত এটা প্ৰপাৰ ডাইৰেকশ্যনত লিখিব লাগিব যি মিডিয়ামে নোলোৱা কিয়। এতিয়া মই ক'বলৈ গৈছো অসমীয়া মিডিয়ামৰ কথা। এতিয়া চোৱা দেখা পাওঁ তোমালোকে সৰুৰে পৰা ধৰা বহুত অঞ্চলতে মানে আছামিজ মিডিয়ামতে পঢ়া, ময়ো ক্লাছ 10লৈকে অসমীয়া মিডিয়ামতে পঢ়া। কিন্তু কি হৈছে অসমীয়া মিডিয়ামত পঢ়িছো, পিছত মই মেট্ৰিকৰ পিছত ইংলিছ মিডিয়ামলৈ চিফ্ট কৰিছো। অ'কে, এতিয়া সৰুৰে পৰা অসমীয়া মিডিয়ামত পঢ়িছো, এতিয়াও মই অসমীয়াতে মোৰ ষ্টুডেণ্ট বহুতখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে। গতিকে মই বস্তুখিনি তোমালোকক ভালদৰে বুজাব পাৰিম বুলি মই ভিডিঅ'টো আজি বনাইছো। এতিয়া চোৱা অসমীয়া মিডিয়ামটো খুবেই ভাল, ল'ব পাৰিছা খুবেই ভাল। খালি কিছুমান বস্তু তোমালোকে নটিচ কৰিবা, তোমালোকে যিখন কলেজত এডমিশ্যনটো ল'বা সেই কলেজখনত তোমালোকে অসমীয়া মিডিয়ামৰ আজিকালি কি হয় তোমালোকে যদি চোৱা মানে দেখাই পাবা যে ইংলিছ মিডিয়ামটো ক্লাছ 11-12ত কিতাপবোৰ মেইনলি তোমালোকৰ চব কিতাপে এভেইলেবল থাকে, মেক্সিমাম কিতাপ, যিটো অসমীয়া মিডিয়ামত বহুতখিনি কম দেখা পোৱা যায়। এতিয়া চোৱা তোমালোকে যদি ইউটিউবতে তোমালোকে ক্লাছ এটা কৰা, আমি এতিয়া যেতিয়া বুজাম ইউটিউবত যদি মোৰ আগৰ লেকচাৰবোৰ মই এইটো ক্লাছ 11ৰ কাৰণে মেইনলি বনাইছো, যদি লেকচাৰবোৰ চোৱা 11ৰ প্লেলিষ্টত গৈ পেলাই বস্তুখিনি অসমীয়াতে বুজোৱা যায় কিন্তু লিখোতে আমি ইংলিছত লিখা যায়। এনেকুৱা নহয় যে মিডিয়ামটো ইংলিছ মিডিয়াম ল'লে যে গোটেই ক্লাছটো তোমালোকে ইংলিছতে কথা পাতিব লাগিব, তেনেকুৱা বস্তু নহয়। ইংলিছ মিডিয়াম ইমান ডাঙৰ বস্তু নহয় যে ইংলিছ মিডিয়ামটো তোমাৰ
বোৰ্ডত লিখাখিনিহে তুমি বুজি বুজি কৰে পৰা যদি লিখিছা হে তেনেকে তোমালোকে এটাটো মেট্ৰিক ইংলিশটো পাস কৰি ডেফিনেটলি আহিছা গতিকে তোমালোকে ইংলিশ মিডিয়াম লৈও তোমালোকে বিশেষ অসুবিধা নোপোৱা আৰু অসমীয়া মিডিয়ামটো পালে একেবাৰে সহজ হ'ব এতিয়া চোৱা অসমীয়া মিডিয়ামটো লোৱাৰ ক্ষেত্ৰত কেতিয়াবা কি হয় তোমালোকে বেলেগ অসুবিধা কোনো হয় কিছুমান কিতাপ পাবলৈ অলপ অসুবিধা হয় যেটো ইংলিশ মিডিয়ামত কিতাপ আমি এভেইলেবল দেখো তোমালোকে ইউটিউবত কিবা এটা লেকচাৰ চালেও হিন্দী বা ইংলিশতে ডেফিনেটলি বুজায় আমি অসমীয়াতে বুজাও মই মোৰ চেনেলত অসমীয়াতে বুজাও কিন্তু ইংলিশ লিখাখিনি এটলিষ্ট ইংলিশত লিখা যায় যেহেতু ইংলিশ মিডিয়ামৰ কিতাপবোৰ এটা তোমালোকে ৰেফাৰেন্স বুক কিনিব লাগিব ক্লাছ 11ত মই মেইনলি সায়েন্সৰ ষ্টুডেন্টখিনিৰ কথা কৈছো বা বাকি ডিপাৰ্টমেন্ট ষ্ট্ৰীমবোৰতো একেই হ'ব ডেফিনেটলি এতিয়া অসমীয়া মিডিয়ামত কিতাপখিনি অকমান কম পোৱা যায় মই বেলেগ অসুবিধা একো নাই মই যেটো দেখা পাইছো অসমীয়া মিডিয়ামত কিতাপ মানে তোমাৰ পাবলিকেশন কম এটো কিয় কম বা সেই বস্তুটো মানে অকমান গ্যাপ এটা আহিছে ইংলিশৰ আছামিজত ইংলিশত তোমালোকৰ নেশনাল লেভেলৰ কিতাপ বহুতখিনি তোমালোকে পাবা যেটো অসমীয়া মিডিয়ামত তোমালোকে অসমৰ কেইজনমান ধৰা জনাশুনা ব্যক্তিৰ ধৰা কিতাপ উলিয়াই ডেফিনেটলি তেওঁলোকে ধৰা অসমীয়া মিডিয়ামত প্ৰকাশ কৰে কিন্তু বাহিৰৰ কিতাপ কিছুমান যিবোৰ ধৰা আমি অল অভাৰ ইণ্ডিয়াতে চলে বা কুৱেশ্যন পেপাৰ এখন সেট কৰা হয় তোমালোকে অল অভাৰ ইণ্ডিয়াটো এন্ট্ৰেন্স কিছুমান দিবই লাগিব 11 12 ৰ পিছত 12 পাছ কৰাৰ পিছত গতিকে সেই কুৱেশ্যনবোৰ কোৰপা তেওঁলোকে সেট কৰে ডেফিনেটলি এখন ইংলিশ মিডিয়ামৰ কিতাপৰ পৰাই সেট কৰিব গতিকে সেই বস্তুখিনি অসমীয়া মিডিয়ামত মানে নেশনাল লেভেলৰ কিতাপ পাবলৈ অলপ অসুবিধা হয়তো অকল মই সায়েন্স বুলিয়ে কোৱা নাই সায়েন্স আৰ্টস কমাৰ্চ সকলো মিডিয়ামৰ ক্ষেত্ৰত এই বস্তুটো তোমাৰ মানে অকমান বহুতখিনি অসমীয়া মিডিয়াম পিছ পৰি আছে কিন্তু তোমালোকে বস্তুখিনি বুজি পাই পেলাই মই যেটো দেখা পাইছো কাৰণ মই নিজে অসমীয়া মিডিয়ামত ক্লাছ 10 লৈকে পঢ়িছিলো তাৰ পিছত 11 মই ইংলিশ মিডিয়াম লৈছিলো প্ৰথমতে মোৰো বহুতখিনি অসুবিধা হৈছিল কিন্তু সেই বস্তুটো গেপটো পিছত নিজে মানে মেকআপ হৈ যায় এটা মোৰ অফলাইনতো দেখিছো বহুতখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট আছে প্ৰথম অৱস্থাত 11 প্ৰথম অৱস্থাত তেওঁলোকে কিছুমান অসুবিধা পাইছিল হেতু সঁচা কথা মই হলেও পাইছিলো বা মই পঢ়াই ষ্টুডেন্টখিনিও পাইছে হেতু মই কমকে পঢ়াইছো বুলি নহয় মানে কৈ যাওঁতে বা কিবা বস্তু পঢ়াই যাওঁতে লিখোতে অকমান পিছ পৰি যায় মানে স্পিডটো কমকে আহে প্ৰথম অৱস্থাত কিন্তু মই যেটো দেখিলো ক্লাছ 11 ৰ শেষলৈকে যিকিজন ষ্টুডেন্টে প্ৰথম অৱস্থাত ধৰা অকমান কিছুমান ক্ষেত্ৰত অকমান পিছ পৰি আছে লিখাৰ স্পিডটো হ্যান্ডৰাইটিংটো পিছ পৰি যায় বা স্পেলিং কিছুমান ভুল হয় ক্লাছ 11 ৰ শেষলৈকে সেইজন ষ্টুডেন্টে বহুতখিনি নিজকে ডেভেলপ কৰি বৰ্তমান ইংলিশ মিডিয়ামৰ এজন ষ্টুডেন্ট আৰু অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম বুলি কৈছো মই ফৰেভাৰ যিসকলে ইংলিশ মিডিয়ামত পঢ়িছিলে সেই ষ্টুডেন্টখিনিৰ লগত অসমীয়া মিডিয়ামৰ ষ্টুডেন্টকিটাই সেই প্ৰথম বছৰটো ধুনীয়াকৈ মেকআপ কৰি যায় একো নাই ক্লাছ 11 ত তোমালোকে বস্তুখিনি কনসেপ্টখিনি বুজি গলা ইংলিশ টাৰ্মবোৰ তোমালোকে ধুনীয়াকৈ বুজি গলা 12 ত তোমালোকে একদম ফ্ৰী হৈ যায় গতিকে মোৰ ফালৰ পৰা সাজেশন মই বেলেগ নিদো কিন্তু যদি ইংলিশ মিডিয়ামটো ল'ব পাৰা মই হেতুহে কৈছো যদি ইংলিশ মিডিয়ামটো ল'ব পাৰা তোমালোকে কিছুমান বহুত ক্ষেত্ৰত তোমালোকৰ সুবিধা হ'ব কিন্তু অসমীয়া মিডিয়ামত সেই কিতাপৰ মানে সংখ্যাটো কম আৰু যিসকলে অসমীয়া মিডিয়াম লৈছে তেওঁলোকে ভালদৰে পঢ়া-শুনা ধুনীয়াকৈ কৰিব পাৰিবা যদি অসমীয়া মিডিয়াম লৈছাও তোমালোকে এটা কাম কৰিবা তোমালোকে ইংলিশ মিডিয়ামৰ কিতাপ কিখন হেতু মই সায়েন্সৰ কথা কৈছো ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি বা আৰ্টছৰ বেলেগ বেলেগ সাবজেক্টবোৰ হিষ্ট্ৰি এডুকেশ্যন পলিটিকেল সায়েন্স জিওগ্ৰাফি ইকনমিক্স যে নলয় তোমালোকে ইংলিশ মিডিয়ামৰ কিতাপ কিখনৰ লগতে কিনি লবা সেই বস্তুখিনি তোমালোকে পিছ পৰি নাযাবা যদিও অসমীয়া মিডিয়াম যিসকলে লবা তোমালোকে লোৱা ঠিকে আছে কিন্তু ইংলিশ মিডিয়ামৰ কিতাপখন সমানে তোমালোকে বস্তুটো ধৰা অসমীয়া মিডিয়ামৰ বস্তুটোৰ টপিকটো পঢ়িলা সেই বস্তুখিনি ইংলিশ মিডিয়ামৰ কিতাপখনৰ পৰা অলপ চাই পেলাই যাবা তেতিয়া কি হ'ব তোমালোকৰ যেহেতু 12 ৰ পিছত তোমালোকে বেলেগ বেলেগ লাইনত যাবা ডিগ্ৰীটো পঢ়িব লাগিব তোমালোকে ডিগ্ৰী পঢ়াৰ সময়ত কি হ'ব তোমালোকৰ তাতটো অসমীয়া কিতাপ খুব কমে পাবা যিসকলে অসমীয়া মেজৰ লৈ পঢ়িব সেইটো বেলেগ কথা তাৰ বাহিৰে তোমালোকৰ যিকোনো কিতাপবোৰ তোমালোকে ইংলিশতে পাবা গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব যদি ইংলিশ মিডিয়ামৰ অসমীয়া মিডিয়াম লৈ পেলাই পঢ়োতে 11 12 ত ইংলিশখন যদি চাইটা পিছত সেই প্ৰবলেমটো তোমালোকে নেপোৱা নহলে কি হ'বগে তোমালোকৰ পিছত সেই গ্যাপ এটা আহি যায়গে সো মোৰ সাজেশন এইটোৱে তোমালোকে যদি পাৰা ইমান একো বিশেষ টান নহয় ভাবিব পাৰা যে পৰা ইংলিশ মিডিয়াম লোৱা নাছিলো অসমীয়া মিডিয়ামত পঢ়িলো এতিয়া ইংলিশ মতে একো বুজি নাপাওঁ লিখিব নোৱাৰো গ্ৰামাৰ ভুল গতিকে মই কি এটা কথা মই একদম ক্লিয়াৰলি কৈছো তোমালোকক গ্ৰামাৰ ইমান বেছি তোমালোকে এতিয়া মই সায়েন্সৰ কথা কৈ আছো কেমিষ্ট্ৰি হওক ফিজিক্স হওক তাত তোমালোকৰ গ্ৰামাৰ গ্ৰামেটিক্যাল এৰৰ কোনেও চেক কৰি নাথাকে লিটাৰেচাৰ সাবজেক্ট নহয় লিটাৰেচাৰ সাবজেক্টত তোমালোকে সায়েন্স পঢ়া আৰ্টছ পঢ়া কমাৰ্চ পঢ়া ইংলিশটো পেপাৰখন তোমালোকে দিবই লাগিব লিটাৰেচাৰ কিন্তু তাৰ বাহিৰে তোমালোকৰ যিখন কোৰ পেপাৰ মেইন যিখন পেপাৰ
তাতে তোমালোকৰ গ্ৰামাৰটো এটা কেমিষ্ট্ৰি তোমালোকৰ গ্ৰামাৰ চাই কোনো তোমালোকৰ মাৰ্ক নিদিয়ে গ্ৰামাৰ লাগিলে সব শুদ্ধকৈ লিখা যদি মেইন কনসেপ্টটো তোমালোকে লিখিব পৰা নাই তেতিয়াহ'লে তোমালোকৰ ভুল হ'ব বা ফিজিক্সটো একে বা বায়োলজি একে বা জিওগ্ৰাফি ইকনমিক্স যি নোলোৱা কিয় যদি মেইন বস্তুখিনি লিখিব পাৰিছা তাতে তোমাৰ গ্ৰামাৰটো একদম তোমাৰ টেন্স শুদ্ধ হৈছে নে গ্ৰামাৰ শুদ্ধ হৈছে নে সেইখিনি বস্তু কোনেও নাচায় কাৰণ যিসকল এক্সামিনাৰ তেওঁলোকেও জানে যে ষ্টুডেন্টটো অকমান পঢ়িলে গম পায় যে ষ্টুডেন্টজন ইংলিশ মিডিয়াম নে আছামিজ মিডিয়াম এটা আমি বহুত কপি চেক কৰো সব দুটা লাইন পঢ়াৰ পিছতে গম পাই যায় যে ল'ৰাজন কোনটো বেকগ্ৰাউণ্ডৰ পৰা এই আপ টু ক্লাছ 10 লৈকে কোনটো বেকগ্ৰাউণ্ডত পঢ়িছে সব বস্তুটো গম পোৱা যায় কিন্তু আমি কোনটো বস্তুত ফোকাস কৰো টিচাৰসকলে যে তেওঁ মেইন কনসেপ্টটো টাচ কৰিব পাৰিছে নাই যদি কনসেপ্টটো টাচ কৰিব পাৰিছা অলপ লিখিব পাৰিছা পুৰা ফুল মাৰ্কে পাবা এনেকুৱা নহয় যে তুমি তাত টেন্স ভুল হৈ গল বা হেৰি কি কয় এটো টেন্সটো ভুল হৈ গল বা কিবা স্পেলিং এটা সৰু এটা ভুল হৈ গল তাৰ কাৰণে মই গোটেই কোৱেশ্চন ভুল কৰি দিলো আনসাৰ কাটি দিও এটো কেতিয়াও নকৰে সো ডেফিনেটলি মই সাজেষ্ট কৰিম তোমালোকক যদি পাৰা ইংলিশ মিডিয়ামটো চুজ কৰিবা আৰু যদি অসুবিধা পায় অসমীয়া মিডিয়ামটো লোৱা কিন্তু যিকোনো ষ্ট্ৰীমতে হওক সায়েন্স আৰু কমাৰ্চ যদি অসুবিধা পাইছে ইংলিশত তোমালোকে অসমীয়া মিডিয়ামটোকে লোৱা সাহস এটা হ'ব তোমালোকৰ কিন্তু ইংলিশ মিডিয়ামৰ বস্তুখিনি তোমালোকে পঢ়ি যাবা হেখিনি আছিল এই ভিডিওটো বাকি ইয়াৰ মই ক্লাস 11 ৰ তোমালোকৰ কোৰ্সবোৰ ষ্টাৰ্ট কৰিম তোমালোকৰ কেমিষ্ট্ৰি কাৰণে মই মেইনলি ষ্টাৰ্ট কৰিম আৰু মোৰ কোচিং সেন্টাৰ ফিজিক্সৰ ফিজিক্সৰ বস্তুবোৰ আৰম্ভ কৰিব গতিকে যিসকলে তোমালোকে ভাবা যে চেনেলটো ফালৰ পৰা আমাৰ লাভ হ'ব সাবস্ক্ৰাইব কৰিলে আমাৰ মেইনলি চেনেলটো তোমালোকৰ সায়েন্সৰ ষ্টুডেন্টখিনিৰ কাৰণে মানে বনোৱা হৈছে আৰ্টছৰ সাবজেক্ট নতুন ইন্ট্ৰোডিউস কৰা হোৱা নাই গতিকে যিসকল ষ্টুডেন্টে ভাবা যে আমাৰ চেনেলটো ফালৰ পৰা উপকৃত হ'ব বা ইন ফিউচাৰ ইনফৰমেটিভ ভিডিঅ' পাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা পুনৰবাৰ ক্লাছ 10 যিসকলে পাছ কৰিলা সকলো ষ্টুডেন্টক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা কাৰ কেনেকুৱা হল ৰিজাল্ট কাৰোবাৰ পাৰ্চেন্টেজ বেছি আহিলে কাৰোবাৰ কম আহিলে কাৰোবাৰ এভাৰেজ আহিলে সেইবোৰ একো ভাবিব নালাগে এটা 11ত তোমালোকে ভালদৰে পঢ়া যাতে এই দুটা বছৰ পঢ়ি পেলাই তোমালোকে পাৰ্চেন্টেজটো তোমালোকে মেকআপ কৰিব পাৰা যদি কাৰোবাৰ মেট্ৰিকত কমো আছিলে পিছত যেতিয়া তোমালোকে হায়াৰ সেকেন্ডাৰীত শুনিব লগা নহয় যে এইটো মেট্ৰিকত কম আছিল হায়াৰ সেকেন্ডাৰী কম সেই বস্তুটো খালি আঁতৰাবলৈ চেষ্টা কৰা যে লাষ্টত মানুহে যাতে কয় যে মেট্ৰিকলৈকে ইয়াৰ অলপ পাৰ্চেন্টেজ কম আছিল কিন্তু হায়াৰ সেকেন্ডাৰী কি খুব ভাল কৰি দিলে খুব ভাল পাৰ্চেন্টেজ হ'ল সেই বস্তুটো তোমালোকে এতিয়া ফোকাস কৰা সো এতিয়া তোমালোকে নতুনকৈ কলেজত জয়েন কৰিবা খুব ভালদৰে পঢ়া শুনাবোৰ কৰি যোৱা আগবাঢ়ি যোৱা নিজৰ টিচাৰসকলে যিবোৰ পঢ়াইছে সকলো ডেইলি তোমালোকে ক্লাছবোৰ কৰিবা মিছ নকৰাকৈ ভালদৰে আগবাঢ়ি যাওক অল দ্য বেষ্ট থ্যাংক ইউ ভেৰি মাচ ফৰ ৱাচিং